Hello everyone, welcome back to my Renu Vlogs channel. আৰু আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আৰু আজি হৈছে শনিবাৰ। আজি শনিবাৰে ধনজিতৰ স্কুল বন্ধ থাকে, গতিকে এতিয়া ৰাতিপুৱাৰ কামখিনি মোৰ হৈ গৈছে। গা পা ধুই পূজা পাঠ দিয়া হৈ গ'ল। তাৰ পিছত এতিয়া ৰাতিপুৱা 11টা বাজিছে। 11টা বজাত এতিয়া ডাইৰেক্ট দালিখিনি বহুৱাই দিছো। ৰাতি অকণমান মানে ধনজিতে দিগদাৰ কৰি আছিলে, তাৰ অকণমান চৰ্দি হও হেনেকুৱা এটা ভাৱ হৈ আছে। আৰু ৰাতি 2টাৰ পৰা অলপ প্ৰব্লেম দিছিলে শুব, গতিকে আজি অলপ উঠোতেও দেৰি হৈছে। 6:30 বাজি গ'ল উঠোতে। উঠি গা পা ধুই পূজা পাঠ কৰি চব বাহি কামবোৰ কৰি উঠি এতিয়া ডাইৰেক্ট ভাত বনোৱাত লাগি গৈছো। আকৌ দালিখিনি মই বহাই দিছো। এতিয়া চাম্বাৰ দিব ওলাইছো। কেৰাহী গৰমে হৈছে প্ৰায়। এতিয়া মই তেলখিনি দি দিম আৰু ইয়াতে অকণমান জিৰা ফোৰণ দি দিম। পিঁয়াজ নিদিওঁ, পিঁয়াজ দিলে কি হয় মোৰ খাই ভাল নালাগে, গতিকে পিঁয়াজ দিয়া দালি ভাল নালাগে। হয়তো কেতিয়াবা অকল নহৰু দি চাম্বাৰ দি ভাল লাগে, আৰু নহ'লে বা এনেকৈ জিৰা আৰু শুকান জলকীয়া দিব পাৰিলে আৰু বেছি টেষ্ট উঠে দালিখিনি। আজি শুকান জলকীয়া নাই, গতিকে অকল জিৰা দি ফোৰণ দিম। ইফালে মই ফোৰণ দিব ওলাইছোঁ। জিৰা লৈ লৈছোঁ, জিৰা দি দিছোঁ মিঠাতেলত। আকৌ এইফালে দালিখিনি মই দি দিম। আৰু মোৰ দালি প্ৰায় হ'বৰে হৈ গৈছে। এয়া চাওক মোৰ দালি ৰেডি। দালিখিনি প্ৰায় ভালদৰে অকণমান সময় উতলিব দিম চাম্বাৰ দিয়াৰ পিছত। আৰু পাৰিলে আপোনালোকে ইয়াতে শুকান জলকীয়া নহ'লে কেঁচা জলকীয়া দিব পাৰে। মই নিদিওঁ, ধনজিতে খাব নোৱাৰে, সেই গতিকে অকণমান জ্বলা পালে সেই মানে মুখতে নিদিব। এবাৰ খাই আকৌ দুবাৰ নেক্সট টাইম মুখত নিদিয়ে, সেই গতিকে তাৰ কাৰণে মই দালিখিনিত জ্বলা নিদিওঁৱেই। আৰু যদি কেতিয়াবা জলকীয়া দিব ইচ্ছা হয় আগতে তাৰ কাৰণে এক বাতি ওলাই থৈ দিওঁ, তাৰপিছত আমাৰ কাৰণে জিৰা আৰু জলকীয়া দি ফোৰণ দিওঁ। আৰু চাওক এইফালে বেঙেনা পুৰি লৈছোঁ। বেঙেনাৰ কাৰণে পিঁয়াজ জলকীয়া আৰু এইফালে আদা নহৰু নিদিওঁ ইয়াত। আৰু প্ৰায় মোৰ বেঙেনাখিনি এনেকুৱা হৈ গৈছে জ্বলোৱা, আৰু লগতে ভাতখিনিও বহুৱাই দিছোঁ। এতিয়া 12টাই বাজিব আৰু প্ৰায় দুপৰীয়া সাজখিনি ৰেডি কৰি আছোঁ আৰু এইফালে চাওক মোৰ বেঙেনা পোৰা হৈ গ'ল। আৰু পিঁয়াজ কুটি লৈছোঁ মিহি মিহিকৈ, আদা আৰু জলকীয়া, আৰু ইয়াতে অকণমান মিঠাতেল আৰু নিমখ দি দিছোঁ। এতিয়া ভালদৰে বেঙেনা পিটিকাখিনি মোৰ হৈ যাব। আৰু লাহেকৈ এতিয়া ভাত সাজ খাবলৈ আমি ৰেডি হ'ম। আৰু সেইফালে চাওক ধনজিতে মানে কৈছে মানে মাকৈ খাম বুলি। মাকৈ বহুত দিনতে অনা আছিলে মাকৈখিনি, সেইকাৰণে তাৰ কাৰণে বইল কৰি দিলোঁ। আৰু এতিয়া ভাত খাব বহিছোঁ। ভাত খাব বহুতে মানে সি এনেকুৱাই কৰে, প্ৰায় ভাগ মানে আমাক দালিখিনি দিব বা কিবা চব্জিখিনি দিব, পানীখিনি দিব, এনেকুৱা কৰি ভাল পায়। আৰু অকলে ভাত খাব বেয়া পায়। আমি বহিলে একেলগে ভাত খায় আৰু কেতিয়াবা অলপ নখৰামিও কৰে। আৰু চাওক এইফালে দালিখিনি আমাক এনেকৈ দি আছে। স্কুল বন্ধ থাকিলে তাৰ অলপ খোৱা লোৱাটো খেলি মেলি হৈ যায়। স্কুল যদি খোলা থাকে ৰাতিপুৱা ভাত খাই তাক মই পঠুৱাই দিওঁ। আৰু পুৱা মই ভাত খোৱাৰ অভ্যাসে কৰাইছোঁ সৰুৰ পৰা। বাহিৰা বস্তু মই একো নিদিওঁ। আৰু ভাত নাখালে আমি খালোঁ, মাক আৰু দেউতাকে আমি দুজনে খাই ল'লোঁ। এতিয়া সি ভাত নাখায় বুলি নখৰামি ষ্টাৰ্টাৰ আৰু ভাতৰ পৰা সাজাৰ পৰা উঠি গ'ল। গতিকে তাৰ কাৰণে আমি ভাত খাই উঠি মই এতিয়া ৰুটি বনাই দিছোঁ, ৰুটি আৰু আলু ভাজি। তাৰ গাটো অকণমান বেয়াও হৈ আছে, ৰাতি অকণমান যোৱাকালি দিগদাৰি দিছে শুওঁতে। ৰাতিপুৱা উঠি এতিয়া চাওক তাৰ কাৰণে ধুনীয়াকৈ গৰম গৰম ভাজি, আলু ভাজি, পিঁয়াজ আৰু এইফালে ভৰ্তি কৰি দিছোঁ মই পানী। আৰু কিমান ভৰ্তি কৰি দিম? ৰুটি খোৱা এতিয়া ভৰ্তি কৰি দিবনে নেদা? কি ভৰ্তি কৰি দিম? পানীটো আগে এইখিনি খাই লোৱাচোন। ৰুটি দিছোঁ মই এতিয়া, ৰুটি। সৰু ল'ৰা ছোৱালীৰ গা বেয়া থাকিলে, অসুখ হ'লে খোৱা লোৱাত যে ইমান প্ৰব্লেম, ইমান কষ্ট, সেইবোৰ মাকবোৰে বুজি পায়। আৰু ল'ৰা ছোৱালীৰ যদি পেট নভৰে, মাকৰো চাগে পেট নভৰে ভালদৰে, মানে ভাল নালাগে। কিবা এটা ল'ৰা ছোৱালী খোৱাৰ পিছতে মাকৰো মানে মনটো কিবা এটা ভাল লাগে। নোখোৱালৈকে মানে মনটোত শান্তিয়ে নালাগে। আৰু এই মুখটো দেখিছেনে? মুখ ক'লা কালাৰৰ। এইটো চুলি সৰা চুলি আছিলে মোৰ, চুলি বেপাৰী আহিছিলে। চুলি দিয়াৰ সলনি মানে কিবা এটা বাচন দি যায়। আৰু মোৰ কাটা চুলি আছিলে, মই ঘৰতে চুলিখিনি কাটিছিলোঁ, সেইখিনি দি দিলোঁ। দিয়াৰ পিছত মোক এটা মগ দিছে। কাটা চুলি ল'ব নিবিচাৰে সিহঁতে, সৰা চুলিয়ে লয়। সৰা চুলি মোৰ সেনেকুৱা জমা নাছিলে, গতিকে কাটা চুলিখিনি দিলোঁ, দি এটা মগ দি গ'লে। আৰু এইফালে চাওক নখৰামি ষ্টাৰ্ট নাখায়, আৰু মই খুৱাই দিলেহে খাব। এইফালে পিঁয়াজ ভাজি দিছিলোঁ, পিঁয়াজখিনি খাই আছে আৰু ৰুটিখিনি নাখায়। মই খুৱাই দিলোঁ মাতি ফুচুলাই, আৰু এতিয়া বিচনাত শুৱাই লৈছোঁ বুদ্ধি কৰি। তাৰমানে নুশুই, দুপৰীয়া কেতিয়াও নুশুই, অলপ গাটো বেয়া
বেয়াও হৈ আছে মই গতিকে বুদ্ধি কৰি অকণমান সময় মোবাইলটো এনেকৈ চাব লৈছে হাতত মোবাইল চাই চাই তাৰ পঢ়া লিখাটো মন নবহা হৈছে সৰু ছোৱালী ইমান আজিকালি মোবাইলেই চাই থকা হৈছে প্ৰায়ভাগ ল'ৰা ছোৱালী আমাৰতো সেই তেনেকুৱাই গতি আৰু এতিয়া হোৱাই উঠি সন্ধিয়া সময়ত টিউশ্যন আহিলে ধনজিতৰ টিউশ্যন এইফালে ফাইনেল এক্সামো আহিব হৈছে কেপিটেল লেটাৰখিনি সি পূৰা পাৰে 1 to 100লৈ পাৰে এতিয়া কাৰ্চিভ লেটাৰখিনি আধা পাৰে আৰু আধা এনেকৈ টিউশ্যনত শিকাই আছে এতিয়া আৰু এইফালে গধূলি সাজখিনি ৰাতিৰ সাজখিনি বনাবৰ কাৰণে ৰেডি দেউতাকে লৈ আহিছে পিঁয়াজৰ পাত আৰু এতিয়া কি কালাৰ য়েল্লো য়েল্লোটো মই নাজানো এইটোতো ব্ৰাউন টাইপ ব্ৰাউন কালাৰহে হয় এইটো কি কালাৰ খাই ভাল লাগে कैसे दिखाओ कैसे खाते हो दिखाओ টেঙা নে খাই ভাল লাগিছে এইবোৰ খাই ভাল লাগে এতিয়া মাম খাবা বুজিছানে নাই মাম বনি দিম আৰু এইফালে চাওক ৰাতিৰ সাজ বনাবৰ কাৰণে এতিয়া ৰেডি কৰি আছোঁ এইফালে চিকেন আৰু লগতে আনিছে অকণমান দেউতাকৰ মানে লিভাৰ পট আনিছে লিভাৰ পট মই ইমান পচন্দ নকৰোঁ গতিকে মোৰ কাৰণে চিকেন আনিছে চিকেনখিনি মই বাছি বাছি এনেকৈ চব্জিৰ পৰা লৈ ল'ম আৰু দেউতাকে খাব লিভাৰ পট আৰু এইফালে মই ৰেডি কৰি লৈছোঁ আদা নহৰু আলু পিঁয়াজ আৰু এইফালে মই কাটি ল'ম এতিয়া ভালদৰে চিকেনখিনি আৰু লিভাৰ পটখিনি ভালদৰে ধুই ল'ম আৰু এতিয়া পিঁয়াজ আৰু আলুখিনি ৰেডি কৰি লৈছোঁ আদা নহৰুখিনিও মই চেলি ল'ম আৰু লগতে বনাবৰ কাৰণে আলু ইফালে চাওক আলুখিনি মই চেলাব ওলাইছোঁ এনেকৈ বাকলিখিনি আৰু লগতে ধনজিটো আছে সেইটো মই দুষ্টামি কৰি আছে আৰু কি কৰিব আছে তেনেকুৱা पियाज काटिले चकुत धुइब ये तो गाइस आई हैव बेस्ट एंड लव तू और मोटे तू और पिता है तू और नाउ और है तू सब मुझ का है मेरा कपड़ा क्या कर दिया तुमने सुना हेलो गाइस यू बैच ये लोग हमें कहाँ पे स्पाइडरमैन बोली आपको स्पाइडरमैन एक चीज दिखा दे दो आहा टमाटर बड़े मसाला वाह टमाटर बड़े मसाला वाह आहा टमाटर बड़े मसाला वाह टमाटर बड़े मसाला हरबा Makasu Lea কি কৰিছা তুমি হা ये देखो गाइस इसको देखो ये बहुत मेरे को मारता है ये देखो गाइस ये देखो इससे मुझे बॉल मारा ये देखो बहुत पैर बार पे मारना है ये मुझे एक थप्पड़ ठीक है तो मैं
এতিয়া ৰাতিৰ সাজখিনি আমি খাবলৈ ৰেডি ইফালে চিকেন হৈ গৈছে ৰেডি মোৰ কাৰণে পিঁয়াজ জলকীয়া নেমু আৰু ধনজিতৰ কাৰণে ৰাতিপুৱা মানে দুপৰীয়াৰে হেৰি আছিলে আলু ভাজি আৰু দালি আৰু এইফালে দুটাকে খাব ষ্টাৰ্ট কৰিলে আৰু ময়ো খাই ল'ম এতিয়া খাই উঠি আমি এতিয়া ডাইৰেক্ট বিচনাত উঠিলোঁ আৰু ৰাতিৰ পৰিৱেশখিনি চাই লওক ৰাতি এনেকৈ আমি আঁঠুৱাৰ ওপৰত গোটেই কাপোৰখিনি দি দিওঁ তাৰ কাৰণে কাৰণ ডাইৰেক্ট আঁঠুৱাটো টানিলে অলপ বতাহ এটা পায় আৰু তাৰ অলপ ঠাণ্ডা পালে মানে বেমাৰ আহি যায় আৰু চৰ্দি কাহ সেই গতিকে এনেকৈ আমি শোৱাৰ আগত কাপোৰখিনি দি দিওঁ গতিকে আজিলৈ এৰিছোঁ আপোনালোকক বাই বাই